যৌৱন ধৰি ৰখাৰ এইবোৰ সাধাৰণ টিপছ বৃদ্ধ বয়সতো ডেকা কিদৰে হৈ থাকিব। দৰাচলতে বৃদ্ধাৱস্থা বুলি নহয়, আজিকালি ৩০-৩৫ বছৰৰ পৰাই মানুহৰ বিভিন্ন সমস্যাই দেখা দিয়ে। বাত বিষ, ছালৰ সমস্যা, চুলিৰ সমস্যা, চকুৰে কম দেখা ইত্যাদি। শুনামতে আগৰ দিনৰ মানুহবোৰ ১০০ বছৰ পৰ্যন্ত জীয়াই আছিল আৰু অত্যন্ত সুস্বাস্থ্যৰ গৰাকী আছিল, কিয়নো আগৰ দিনৰ মানুহবোৰে যথেষ্ট পৰিশ্ৰম কৰিছিল আৰু সুষম আহাৰ গ্ৰহণ কৰিছিল। কিন্তু আজিকালি মানুহে অতি কম বয়সতে মৃত্যুক আঁকোৱালি লোৱা দেখা যায়। সেয়েহে আজি আমি আপোনালোকলৈ লৈ আহিছোঁ ডেকা হৈ থকাৰ কেইটামান টিপছ। দিনৰ ভাগত কমেও ১০০ গ্ৰামকৈ দৈ খাব লাগে। ই দেহৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ছাল নিমজ কৰা, খাদ্য হজম আৰু আয়ুস বৃদ্ধি কৰাত সহায় কৰে। বয়স বেছি হ'লে সাধাৰণতে ছালত বলি ৰেখা পৰে। ছালখন যাতে সদায় কোমল আৰু মসৃণ হয়, তাৰ বাবে ভিটামিন চি যুক্ত ফল-মূল যেনে আমলখি, শিলিখা, কমলা, নেমু আদি যথেষ্ট পৰিমাণে খাব লাগে। দৈনিক কমেও ৩-৪ লিটাৰ কুহুমীয়া পানী সেৱন কৰিলে সুফল পোৱা যায়। গাৰ বিষ নহ'বৰ কাৰণে কেঁচা নহৰু, কেঁচা হালধি, ভেদাইলতা আদি নিয়মিতকৈ খালে গাৰ বিষ নিৰ্মূল হয়। সাধ্যানুসৰি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। কিন্তু যদি আপোনাৰ বয়স অধিক হৈছে তেন্তে শক্তি অনুসৰি শাৰীৰিক পৰিশ্ৰম কৰিব। লগতে পুৱা গধূলি মুকলি বতাহত খোজ কঢ়া, খোলাকৈ হাঁহি মৰা, মন সদায় প্ৰফুল্লিত কৰি ৰখা কাৰ্যসমূহে বৃদ্ধাৱস্থাৰ বাৰ্ধক্য দূৰ কৰে আৰু চিৰ যৌৱনময় কৰি ৰাখে।